এবারে বিটিএডিত জনজাতিকৰণত নাই কোনো চৰকাৰী বাধা মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ বৃহৎ সিদ্ধান্ত বিটিচিৰ পৰিষদৰ বিটিএডিত কোনো শ্ৰেণীত বিভক্ত নকৰাকৈ এছটি প্লেন অৰ্থাৎ ভয়াম জনজাতি দিয়াৰ দাবী জনজাতিৰ এছটি ভি অৰ্থাৎ ভেলি বুলি যেটো আছিল এছটি হিলছ নালাগে বিটিএডি অঞ্চলত এছটি ভি আৰু এছটি হিলছ নালাগে কিন্তু তাত সকলোকে এছটি প্লেন অৰ্থাৎ ভয়াম জনজাতি লাগে ইয়াত কোনো পাহাৰীয়া জনজাতি বা উপত্যকাৰ জনজাতি বুলি ভাগ কৰিব নালাগে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মহাপঞ্জীয়কক জনাব পৰিষদৰ সিদ্ধান্ত কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত এই মন্তব্য বিটিচি চিফ হাগ্ৰামা মহিলাৰী এটা যোৱাকালি আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ইচি মিটিং হৈছিল ইচি মিটিঙত আমাৰ বহুত এজেণ্ডা আছে যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ যিহেতু অসম চৰকাৰৰ মন্ত্ৰী গোটে গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে বিটিচি অসমৰ ভিতৰতে কাউন্সিল এটা আছে ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন লৈছোঁ যে আজিৰ দিনত যিটো এছটি ট্ৰাইবেল এইটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট হ'ব নালাগে এই লাইনত আমি ৰেকমেণ্ডেশ্যন দিছোঁ বিটিচিৰ পৰা আকৌ যোৱাকালি আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ইচি মিটিং হৈছিল ইচি মিটিঙত আমাৰ বহুত এজেণ্ডা আছে যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ যিহেতু অসম চৰকাৰৰ মন্ত্ৰী গোটে গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে বিটিচি অসমৰ ভিতৰতে কাউন্সিল এটা আছে ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন লৈছোঁ যে আজিৰ দিনত যিটো এছটি ট্ৰাইবেল এইটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট এবারে বিটিএডিত জনজাতিকৰণত নাই কোনো চৰকাৰী বাধা মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ বৃহৎ সিদ্ধান্ত বিটিচিৰ পৰিষদৰ বিটিএডিত কোনো শ্ৰেণীত বিভক্ত নকৰাকৈ এছটি প্লেন অৰ্থাৎ ভয়াম জনজাতি দিয়াৰ দাবী জনজাতিৰ এছটি ভি অৰ্থাৎ ভেলি বুলি যেটো আছিল এছটি হিলছ নালাগে বিটিএডি অঞ্চলত এছটি ভি আৰু এছটি হিলছ নালাগে কিন্তু তাত সকলোকে এছটি প্লেন অৰ্থাৎ ভয়াম জনজাতি লাগে ইয়াত কোনো পাহাৰীয়া জনজাতি বা উপত্যকাৰ জনজাতি বুলি ভাগ কৰিব নালাগে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মহাপঞ্জীয়কক জনাব পৰিষদৰ সিদ্ধান্ত কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত এই মন্তব্য বিটিচি চিফ হাগ্ৰামা মহিলাৰী এটা যোৱাকালি আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ইচি মিটিং হৈছিল ইচি মিটিঙত আমাৰ বহুত এজেণ্ডা আছে যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ যিহেতু অসম চৰকাৰৰ মন্ত্ৰী গোটে গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে বিটিচি অসমৰ ভিতৰতে কাউন্সিল এটা আছে ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন লৈছোঁ যে আজিৰ দিনত যিটো এছটি ট্ৰাইবেল এইটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো
নষ্ট হ'ব নালাগে এই লাইনত আমি ৰেকমেণ্ডেশ্যন দিছোঁ BTCৰ পৰা আকৌ যোৱাকালি আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ EC মিটিং হৈছিলে EC মিটিঙত আমাৰ বহুত এজেণ্ডা আছে যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলে যিহেতু অসম চৰকাৰৰ মন্ত্ৰী গোটে গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে BTC অসমৰ ভিতৰতে কাউন্সিল এটা আছে ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন লৈছে যে আজিৰ দিনত যিটো ST ট্ৰাইবেল এইটো এফেক্ট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট